অধ্যায় 5 কয়লা আৰু পেট্ৰলিয়াম চেপ্টাৰৰ আমি কোৱেশ্চন কেইটা চাম। তো ফাৰ্ষ্ট কোৱেশ্চনটো আছে আমাৰ নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা আৰু উদাহৰণ দিব দিছে। তো আমি যেতিয়া চেপ্টাৰ পঢ়ি আছিলোঁ তেতিয়া পাইছিলোঁ যে নৱীকৰণযোগ্য সম্পদ মানে হ'ল যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে। যেনে দিছে কি সূৰ্যৰ পোহৰ, বায়ু, পানী আৰু মাটি। আনহাতে অনৱীকৰণযোগ্য সম্পদ হ'ল যে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি অৰ্থাৎ শেষ হৈ যায় সেইবোৰ সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে। যেনে কয়লা, পেট্ৰল, ডিজেল আদি। এতিয়া CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি? 2 নম্বৰ কোৱেশ্চনে কৈছে। তো চোৱা যে CNG বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ হয়। CNG যিটো ইন্ধন আছে সেইটো বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈও ব্যৱহাৰ কৰা হয়। CNG দহনৰ ফলত কম পৰিমাণৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। সেয়েহে ই কম বায়ু প্ৰদূষক। সেইবাবে ইয়াক যান-বাহনৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হৈছে। মানে এইবিলাকৰ ফলত প্ৰদূষণ পৰিৱেশত কম হয়। 4 নম্বৰ কোৱেশ্চনে কৈছে যে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হয় এই প্ৰক্ৰিয়াটোৰ নাম কি? তো চোৱা আমি পঢ়িছিলোঁ যে ভূগৰ্ভৰ উষ্ণতা আভ্যন্তৰলৈ বৃদ্ধি পায়, মানে যিমান তললৈ যায় সিমানেই বৃদ্ধি পায়। ফলত মৃত উদ্ভিদৰ স্তৰবোৰ যিমানে গভীৰলৈ সোমাই গৈছিল সেইবোৰ সিমানে বেছি তাপ পাইছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদবোৰেই লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোক আংগাৰীকৰণ বোলা হয়। তো এইখিনি আছিল আমাৰ 4 নম্বৰ কোৱেশ্চনৰ। তো আমি যিখিনি পঢ়িছোঁ চেপ্টাৰৰ পৰাই আমি কুৱেশ্যনৰ এনচাৰ কেইটা লিখিব পাৰিম। ধৰা ইয়াত কোনো বেলেগ নোটৰ ৰেফাৰেঞ্চ ল'ব নালাগে। আমি যদি ভালকৈ পঢ়োঁ আৰু